তথ্য যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পোৱা যায়। কিন্তু সদায় কংগ্ৰেছক কোৱা হয় যে কংগ্ৰেছে আনুষ্ঠানিক বৈঠকৰ পিছত 85 চনৰ 1985 চনৰ 15 আগষ্টত ইয়াৰ বিষয়ে ৰাজহুৱাকৈ ঘোষণা কৰা হৈছিল। আৰু এইখন থকাৰ সময়ত অসমত যি 83 চনৰ নিৰ্বাচন, 83 চনৰ নিৰ্বাচনৰ পিছত 5 বছৰলৈ 1988 চনলৈকে এখন চৰকাৰৰ সম্পূৰ্ণ কাৰ্য টাৰ্ম থকাৰ পিছতো সেই সময়ৰ কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰি মোৰ পিতৃ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল। তেখেতৰ মন্ত্ৰীসভাই সোনকালে নিৰ্বাচন কৰিবলৈ ৰাজ্যপালক পৰামৰ্শ আগবঢ়াইছিল। অৰ্থাৎ আমাৰ দলটোৱে অসমৰ স্বাৰ্থত নিজৰ ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰিছিল। আৰু এনেকুৱা উদাহৰণ এতিয়াৰ চৰকাৰখনৰ কোনো এখন চৰকাৰে দিব পাৰিবনে নাই, এইটো প্ৰথম প্ৰশ্ন। এই প্ৰশ্নটো এইকাৰণেই মই কৰিছোঁ যে ডিচেম্বৰ 11 তাৰিখ 2019ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহিলে যেনেকৈ প্ৰথম শাৰী বাক্য নমস্কাৰ ভালে আছেনে বুলি সোধে, তেনেকৈ অসমীয়া ভাষাত এটা টুইট কৰিছিল যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব, কোনো মানুহে ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে। সেই টুইটটো কৰাৰ লগতে কিন্তু সেইদিনাই অসম চুক্তিৰ ভংগ কৰি 2014 চনৰ ডিচেম্বৰলৈকে বিদেশী নাগৰিকক অসমত সংস্থাপন দিয়াৰ বাবে নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে লোকসভা ৰাজ্যসভা অৰ্থাৎ সাংসদত গৃহীত কৰিছিল। মই এইটো এটা উদাহৰণ দিলোঁ। ঠিক তেনেকৈ অসমতো পাঞ্জাৱ মডেল ল'বলৈ কোৱা হৈছিল এটা সময়ত, যে পাঞ্জাৱত যেনেকৈ 20,000তকৈ অধিক, ইয়াৰ ভিতৰত প্ৰায় 8,000 মিলিটেণ্ট, 12,000 চিভিলিয়ান আৰু 1,800 আৰক্ষী আৰু পেৰামিলিটাৰী, তেওঁলোকৰ যুদ্ধৰ মাজত মানে আটাইতকৈ বেছি হৈছিল অসমৰ নিচিনাকৈ যেনেকৈ অসমতো কিবা কিবি হ'লে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণৰ ফলত 30 অক্টোবৰত যেনেকৈ আমাৰ গুৱাহাটীত গণেশগুৰি কাণ্ড হৈছিল, তেনেকৈ ধৰণেৰে বা এনেকুৱা এটা মডেলত অসমত শান্তি আনিব লাগে বুলি সেই সময়ত বহুত প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই সময়ৰ অসম চৰকাৰে, মোৰ পিতৃয়ে সেই সময়ত মুখ্যমন্ত্ৰী আছিল, প্ৰথমবাৰৰ বাবে আলফাৰ লগত আলোচনাৰ বাবে দিল্লীত প্ৰধানমন্ত্ৰীৰ লগত আলফাৰ কেইবাজনো নেতাক লৈ গৈছিল। ঠিক তেনেকৈ অসমত বিভিন্ন সময়ত জনজাতিসকলৰ কাৰণে যেনেকৈ ট্ৰাইবেল বেল্টৰ কথা কোৱা হৈছে, এই কংগ্ৰেছ চৰকাৰে বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ দিনত মিচিংসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল, তিৱাসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল আৰু বিভিন্ন ধৰণেৰে জনজাতিসকলৰ বাবে কাম কৰা হৈছিল। আৰু যিটো কাম পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো বিভিন্ন কাউন্সিল বা পৰিষদ গঠন কৰি কৰা হৈছিল, যিবিলাকক সদ্যহতে কিন্তু চৰকাৰখনে পুঁজি আবণ্টন নিদিয়ে। দ্বিতীয় কথাটো, আমাৰ 1996 চনত কংগ্ৰেছৰ চৰকাৰ, সেই সময়ত প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও আছিল আৰু অসমত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰ আছিল। সেইখিনি সময়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণ 20 চনৰ পৰা এতিয়া কোৱা হৈছিল। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ 2016 চনত প্ৰস্তাৱনা হোৱাৰ বাবে তেখেতে এই আইনখন গৃহীত হোৱাৰ আগতে তেখেত আৰু অন্য 5জন সদস্যই পদত্যাগ কৰিছিল। তাৰ পিছতো বিপ্লৱ শৰ্মা ডাঙৰীয়াই এই কমিটিখনৰ নেতৃত্ব লোৱাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত কেইটামান কথা আছে, যিকেইটা কথাৰ বিষয়ে সভাপতি ডাঙৰীয়াই ক'লে। আপাৰ হাউচৰ কথা, আপাৰ হাউচ লাগে বুলি কংগ্ৰেছৰ যেতিয়া শাসন হৈ আছিল তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত, আমি অসম বিধানসভাৰ পৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ দিল্লীলৈ, আৰু সৰ্বদলীয় প্ৰতিনিধি দলো গৈছিল বিভিন্ন দলৰ বিধায়কসকলক লৈ। যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দিনত অসম বিধানসভাত এই গুৰুত্বপূৰ্ণ বিষয়টো তেখেতসকলে কৈ আছে যে আমি অসম চুক্তিৰ বা এই বিপ্লৱ শৰ্মা কমিটিৰ সকলোখিনি ৰূপায়ণ কৰিম। বিধানসভাত এই বিষয়ত প্ৰস্তাৱ কিয় লোৱা হোৱা নাই? সৰ্বদলীয় বৈঠক বা সৰ্বদলীয় বৈঠকৰ অন্তত বা সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ কিয় পঠিওৱা হোৱা নাই, এই কথাটো মই বিজেপি দলৰ নেতাসকলক আজি প্ৰশ্ন উত্থাপন কৰিছোঁ। ঠিক তেনেকৈ এই বিপ্লৱ শৰ্মা কমিটিয়ে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া মানুহৰ অৰ্থনৈতিক, সামাজিক
ৰাজনৈতিক অধিকাৰৰ কথা কৈছে কিন্তু এই চৰকাৰৰ দিনতে অসম পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষাৰ পৰা যিটো আগতে বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ এখন পেপাৰ আছিল আৰু যিটো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত আছে যিটোৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ পাৰমিশন নালাগে যিটো মুখ্যমন্ত্ৰীয়ে কৈছে 10টা বিষয় মই কেন্দ্ৰৰ লগত কথা পাতিম এই অসম চৰকাৰৰ বিষয়টো লৈ তেওঁলোকে কিয় অসমীয়া পেপাৰখন ৰদ কৰি দিলে যাৰ ফলত আজি অসমীয়া নজনা ৰাজস্থানৰ কোনো যুৱতীয়েও ACSৰ ক্লাছ 1 অফিচাৰৰ পদ গ্ৰহণ কৰিছে বুলি আপোনালোকৰ তাত চাব নেকি ডাইৰেক্ট একশ্যন ল'ব লাগে বুলি এজন বিধায়কে টিভি চেনেলত উল্লেখ কৰিছে আৰু কৈছে বাংলাদেশী মিয়া মুছলমানে মাটিবিলাক দখল কৰিছে অসম চুক্তিৰ পিছত বাংলাদেশী ভাৰতবৰ্ষত কেতিয়াও গ্ৰহণযোগ্য নহয় বিশেষকৈ অসম চুক্তিৰ বাবে অসমত নহয় হেগতিকে যদিহে এই মানুহবিলাক প্ৰকৃততেই বাংলাদেশী তেখেতসকলক বাংলাদেশলৈ পঠাই দিয়াৰ ব্যৱস্থা ল'বলৈ মই অসম চৰকাৰক আজি পুনৰ দাবী জনাইছো অন্য এটা বিষয় থাকিলে আপোনালোকে জানে ৰাভা হাছং কাউন্সিলৰ সময় নিৰ্বাচন মতে কৰা নাই আৰু তাৰ এক্সটেনশন কৰি আছে আৰু এক্সটেনশন কৰাৰ ফলত এজন বিতৰ্কিত যাৰ সাৰ্টিফিকেট সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যিজন প্ৰকৃততে উদালগুৰি হৰণীয়া উপাধিৰ বুলি কৈছে তেওঁৰ পিতৃ নামত NRCত হৰণীয়া বুলি আছে তেখেতসকলৰ মাটিবাৰীত উল্লেখ আছে হৰণীয়া বুলি আৰু হৰণীয়া সকল ট্ৰাইবেল নহয় বুলি ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে ৰায় দিছে তাৰ পিছতো এজন ব্যক্তিক টংকেশ্বৰ ৰাভাক এনেকৈ দিয়াৰ বাবে বিভিন্ন ৰাইজৰ মাজত ক্ষোভ সৃষ্টি হৈছে হেগতিকে ইয়াৰ মই এটা তদন্ত দাবী কৰিছো যিহেতু হেতু এটা কাউন্সিল হয় কাউন্সিলৰ ইলেকশ্যন হয় আৰু এটা এটা লেজিসলেটিভ বিষয় অসম বিধানসভাৰ সৰ্বদলীয় ট্ৰাইবেল বিধায়কসকলক লৈ এই বিষয়টোৰ খৰচি মাৰি তদন্ত কৰি প্ৰকৃততে কথাটো কি আমাৰ সকলোৱে জনাৰ অধিকাৰ আছে আৰু যদি ভুৱা মানুহে ট্ৰাইবেলৰ নামত অধিকাৰ লৈ আছে ই এটা যেনেকৈ অসম বিধানসভাত কোনোবা এজন বাংলাদেশীয়ে MLA হ'বলৈ ইলেকশ্যন খেলিব বিচাৰিছিল বুলি এটা কথা উত্থাপন হৈছিল ঠিক তেনেকৈ জনজাতিৰ বাবে যি অধিকাৰ যিখিনি জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ যদি অজনজাতি লোকে সেইখিনি ব্যৱহাৰ কৰি আছে ই এটা গুৰুত্বপূৰ্ণ বিষয় হেগতিকে মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো যে তেখেতে অসম বিধানসভাৰ অধ্যক্ষলৈ অসম বিধানসভাৰ বিভিন্ন দলক প্ৰতিনিধিত্ব কৰা জনজাতীয় বিধায়কসকলক লৈ এখন সমিতি গঠন কৰি টংকেশ্বৰ ৰাভাৰ বিষয়টো নিষ্পত্তি কৰিব লাগে শেষত আহিল যে অসম চুক্তি বিষয়টো লৈ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈ আছে অসম চুক্তি ৰূপায়ণ বিভাগে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি থাকে কেইবালানিও বৈঠক হৈছে মই বিচাৰো যে আমাৰ অসমৰ যেহেতু কংগ্ৰেছ দলেই এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ লৈছিল আমাৰ দলকো এই বিষয়ত অংশীদাৰ কৰিব লাগে আৰু আগন্তুক সময়ত যি আলোচনা হ'ব আমাকো নিমন্ত্ৰণ দিব লাগে অসমৰ স্বাৰ্থত আমিও কাম কৰিব বিচাৰো আৰু হে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলোৰে পৰামৰ্শ সহ কামখিনি কৰি যাবলৈ মই দাবী জনাইছো